সিনহা ডাঙৰীয়া মই সকলোকে আজি ভাষণ দিয়াৰ পৰিৱৰ্তে মই দুটামান বস্তু দেখুৱাবলৈ খুব যতনেৰে লৈ আহিছো দূৰত থকা ব্যক্তিসকলক অকমান ওচৰত মই এইকাৰণে মাতিছো কেইদিনমান আগত হিমন্ত বিশ্ব শৰ্মা আহি বঙাইগাঁৱত আপোনালোকক বহুত কথা কৈ গৈছে মই আপোনালোকক দুটামান বস্তু দেখুৱাব আহিছো যদি সেই বস্তুকেইটা দেখি আপোনালোকৰ মন পছন্দ হয় আপোনালোকে ভোট যাক দি আপোনালোকে সিদ্ধান্ত ল'ব আপোনালোকক মই কৈছো এইটো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাই দিছিলে বছৰি 5 লাখকৈ চাকৰি দিব কেমেৰাত মই দেখাব দিছো বছৰি 5 লাখকৈ চাকৰি দিব পাইছে নেকি চাকৰি 16,000 চাকৰিৰ কাৰণে 32 লাখে এপ্লাই কৰিছে পাইছে নে চাকৰি বাকি আৰু ফাকি মই আকৌ আপোনালোকক মহিলাসকলক কৈছো যিসকলে নতুনকৈ বিবাহিত হৈছিল খাৰু দিম বুলি কৈ এখন আঁচনি বনাইছিলে ইয়াত থকা নৱবিবাহিতাই কিবা আঁচনি পাইছে নেকি খাৰু 10 গ্ৰাম সোণৰ দাম কংগ্ৰেছ চৰকাৰৰ দিনত 22,000 আছিল সোণৰ খাৰু ফ্ৰী দিম বুলি কৈ বিজেপিৰ দিনত 10 গ্ৰাম সোণৰ দাম 80,000 হ'ল বাকি আৰু ফাকি হয় নে নহয় আমি মিছা কৈছো নেকি উজ্জ্বলা আঁচনিত ঘৰে ঘৰে চিলিণ্ডাৰৰ কানেকশ্যন কাৰ পইচাৰে দিলে পাব্লিক মানিৰে কালেকশ্যন কোনে লৈছে আদানীয়ে লৈছে 450 টকাৰ চিলিণ্ডাৰ 1250 টকা হ'ল এতিয়া ৰাইজৰ হুলস্থুলত 950 টকা মিছা কৈছো নেকি চিলিণ্ডাৰৰ দাম বঢ়ালে নে নাই মই আপোনালোকক আকৌ কৈছো কেইদিনমান আগত লোকসভা নিৰ্বাচনৰ আগত এইখন ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছিলে যে সকলো মানুহে অৰুণোদয় পাব ইয়াত থকা সকলো অৰুণোদয় পাইছে নেকি নাই পোৱা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কৈছে 14 তাৰিখে বোলে বঙাইগাঁৱত আকৌ অৰুণোদয় দিব বাকি আৰু ফাকি আৰু এটা কথা মই দীঘলীয়া নকৰো মই খালি আপোনাক মনত পেলাই দিব বিচাৰিছো লাখপতি বাইদেউ এখন দেখিছেনে আঁচনি লাখপতি বাইদেউ কোনে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই লাখপতি বাইদেউ কোন হ'ল তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ইয়াত লাখপতি বাইদেউ বহি আছে নেকি লাখপতি বাইদেউ সকলে পইচা পাইছে নেকি তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা বাকি আৰু ফাকি হয় নে নহয় হয়নে সিদ্ধান্ত ৰাইজে ল'ব ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ কথা কৈছে কিন্তু বঙাইগাঁৱত মই ৰাতিপুৱাৰ পৰা আহি সুধিছো জল জীৱন মিছনৰ কাম বন্ধ কৰিলে ঠিকাদাৰে পইচা পোৱা নাই আৰু এতিয়া ঘৰে ঘৰে বিশুদ্ধ পানী দিয়াৰ কথা বন্ধ হ'ল আপোনালোকক 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি প্ৰতিশ্ৰুতি দি হিমন্ত বিশ্ব শৰ্মাই ভোট লৈছিলে স্মাৰ্ট মিটাৰ আনি 300 ইউনিট বিজুলী ফ্ৰী দিয়াটো দূৰৰ কথা এতিয়া 300 ইউনিট বিজুলী ফ্ৰীৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰে মানুহক উঠাইছে নে নাই উঠাইছে নে মই সেই কাৰণে আপোনালোকক কৈছো বিজেপি হৈছে বাকি আৰু ফাকিৰ সদাগৰ 15 লাখ টকা একাউণ্টত সোমাইছে নেকি মই এই কাৰণে লৈ আহিছো যে পাহৰি যাব নালাগে মনত পেলাই দিছো 15 লাখ খাতাত সোমালে নে এটিএমৰ পৰা পইচা ওলাইলে সকলোৰে 15 পইচা 16 পইচা এটকা 17 টকা কাটা যায় যায়নে নাযায় গতিকে বাকি আৰু ফাকিৰ কথা আমি এইখিনি কথা ক'বই লাগিব মই সেই কাৰণে আপোনালোকক অনুৰোধ জনাইছো কংগ্ৰেছ দলে এনেকুৱা এজন প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিছে যিজন প্ৰাৰ্থীৰ অতীত জাতীয়তাবাদী সংগঠনৰ লগত জড়িত আছিলে আৰক্ষী বিষয়া হিচাপে তেওঁ নিজৰ সেৱা অসমত প্ৰদান কৰি ৰিটায়াৰ হৈ এতিয়া কংগ্ৰেছ দলত যোগদান কৰি তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁৰ লগত
প্ৰতিদ্বন্দ্বিতা কোনে আগবঢ়াইছে এইখন ফটো ভালকে চাই লওক কোনে কান্দি কান্দি ভালকে ফটোখন চাওক আপোনালোকৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া কেতিয়া কান্দিছিলে যেতিয়া কা নালাগে বুলি কৈ সৰ্বত্ৰে অসমত মানুহে আন্দোলন কৰিছিলে এইজন ধুৰন্ধৰ মানুহ যি অসম চুক্তিক নস্যাৎ কৰি চকুৰ পানী উলিয়াই মানুহক ভেলকি বাজি জনাই তেওঁলোকে কা নালাগে বুলি কৈ মন্ত্ৰিত্ব তেওঁলোকে পাপ আক্ৰমণ ত্যাগ কৰি আমি গম নোপোৱাকৈ আকৌ মনে মনে গৈ মন্ত্ৰিত্ব ললে আৰু তেওঁৰ পত্নী যিজন মানুহে অসম চুক্তিক নস্যাৎ কৰিব পাৰে যিজন মানুহে হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি গীতা বাইবেল নহয় বুলি কওঁতে মুখ বন্ধ কৰি সদনত পাতিব পাৰে তেওঁৰ পত্নীয়ে গৈ সদনত মাত মাতিব পাৰিব নেকি সিদ্ধান্ত বঙাই গাঁওবাসী ৰাইজ মই এজিপিৰ প্ৰত্যেকজন নিষ্ঠাবান সদস্য কাৰ্যকৰ্তাৰ বিষয়ববীয়াক আহ্বান জনাইছো কৰজোৰে অসমৰ জাতীয় সত্তাক নস্যাৎ কৰা তিনিজন অসমৰ ধুৰন্ধৰ ৰাজনীতিবিদ কেশৱ মহন্ত অতুল বৰা ফণীভূষণ চৌধুৰীক প্ৰত্যুত্তৰ দিয়াৰ তাৰিখ কোন তাৰিখ 13 তাৰিখ ৰাইজৰ সিদ্ধান্ত ল'ব লাগিব যে অসম চুক্তিক নস্যাৎ কৰা তাৰ জাপি দি অসমত শৃংখলতাৰ সৃষ্টি কৰা এই কিজন মানুহৰ ঠগবাজি আপোনালোকে সুদীৰ্ঘ বছৰৰ পিছত 13 তাৰিখলৈ এটা সিদ্ধান্ত লোৱাৰ দিন আপোনালোকৰ হাতত আহিছে আপোনালোকে ব্ৰজেনজিৎ সিনহাক হাতৰ ছবিত ভোট দি কংগ্ৰেছৰ হাত শক্তিশালী কৰক কৰিবনে মই আপোনালোকক কৈছো এইজন মানুহে সুদীৰ্ঘ দিন এজিপি কৰাৰ পাছত আজি বিজেপিৰ বুকুচাত উঠি মুখ বন্ধ কৰি তেওঁ এতিয়া পৰিয়ালবাদৰ কথা কংগ্ৰেছক কয় উল্টা চুৰ কটোৱাল কো দাঁতে তেওঁলোকে পৰিয়ালবাদৰ কথা কৈ কংগ্ৰেছক প্ৰত্যক্ষ কৰে কিন্তু সুদীৰ্ঘ দিন নিজে ক্ষমতাৰ লিপসাত থাকি হাৱাই চেণ্ডেল আৰু ইস্ত্ৰি নকৰা চাৰ্ট পিন্ধা মানে চিম্পুল নহয় এই কথা ৰাইজে বুজি ল'ব হাৱাই চেণ্ডেল পিন্ধি ঘুমটি দোকানত চাহ খোৱা মানে চিম্পলিচিটি নহয় তেওঁ সহজ সৰলতাৰ আঁৰত সেইদিনাখনে তেওঁ ঠগবাজ কৰি ধৰা পেলাইছিল যিদিনাখন আন্দোলনত কান্দি কান্দি পদত্যাগ কৰি আকৌ মন্ত্ৰিত্বৰ লোভত তেওঁ বিজেপিৰ বুকুচাত উঠি অসম গণ পৰিষদ দলটোকে তেওঁলোকে বন্ধকত দি হিমন্তৰ বুকুচাত উঠিলে সেইদিনাই গম পালো যে এই ইস্ত্ৰি নকৰা চাৰ্ট পিন্ধা ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ভিতৰত কিমান কপটতা আৰু অসমৰ প্ৰতি ঘৃণা আৰু তেওঁলোকৰ এনেকুৱা ভাৱ সোমাই আছে সেই মই দীঘলীয়া নকৰো আপোনালোকক এটা কথা কৈছো বিজেপিয়ে কৈছে মহিলাসকলক বিজেপিক ভোট নিদিলে অৰুণোদয় কাটি দিব মই এটা কথা কৈছে এফালে অৰুণোদয় দিছে কিন্তু আনফালে স্মাৰ্ট মিটাৰ দি আপোনালোকক অৰুণোদয় দিবৰ কাৰণে ৰেগুলেটৰটো গুৱাহাটীত পকাই দি পইচা উলিয়াই লৈ গৈছে নে নাই স্মাৰ্ট মিটাৰ নালাগে বুলি আন্দোলন মিটাৰ নালাগে তাৰ প্ৰতিবাদ স্বৰূপ হিচাপে 13 তাৰিখে ইভিএমত হাতৰ চিনত ভোট দি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব মই দীঘলীয়া নকৰো বহুবক্তা আছে শেষত মই আপোনালোকক আৰু এটা প্ৰচণ্ড ঠগবাজ কথা আপোনালোকক মনত পেলাই দিব লাগিব নহলে যদি দেখাই নিদিও আপোনালোকে ভাবে মিটিঙত গৈ কংগ্ৰেছৰ মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টে কয় বিজেপিৰ এগেইনষ্টে কয় 100 বাৰ কম বিজেপিৰ এগেইনষ্টে 100 বাৰ কম হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টে চাই লওক মই মনত পেলাই দিব বিচাৰিছো কোভিডৰ সময়ত যেতিয়া চেনিটাইজাৰ মাস্ক লগাই আমি ঘৰত সোমাই আছিলো এইজন হিমন্ত বিশ্ব শৰ্মাই ভুৱা বুলি কৈ ৰামভবন্দি নাৰ্ছিং হোমত 600 টকাৰ পিপিকি দামত 2200 টকাত বিকি বেপাৰ কৰিছিলে হয় নে নহয় পিপিকিটত এই যে ব্লু ডাৰ্টত যে পিপিকিট অহা নাছিলে এই কথাবিলাক আপোনালোকে মনত ৰাখিব যে আমাক ঘৰত আবদ্ধ কৰি বেমাৰৰ সুযোগ লৈ হিমন্ত বিশ্ব শৰ্মাই অসমক আমাৰ কেণ্ডিডেট ব্ৰজেনজিৎ সিনহা ডাঙৰীয়া আপোনালোকে হাতৰ ছবিত 13 তাৰিখ
তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোট দি আপোনালোকে সিদ্ধান্ত সলনি কৰিব লাগিব। মই অইন সমষ্টিৰ কথা আজি ইয়াত নকওঁ, কিন্তু বঙাইগাঁও ৰাইজৰ প্ৰতি মোৰ বিশেষভাৱে অনুৰোধ আছে যে ইমান আপোনালোকে প্ৰতাৰণা পোৱাৰ পাছতো, ইমান ঠগবাজ কৰাৰ পাছতো আপোনালোকে যদি হাৱাই চেণ্ডেল পিন্ধি ঘুমটি দোকানত চাহ খোৱাৰ বাবে ইস্ত্ৰি নকৰা চাৰ্ট পিন্ধা মানুহজনক সহজ সৰল বুলি ভাবি তেওঁৰ পত্নীক যদি ভোট দিয়ে, তাতকৈ ভুল সিদ্ধান্ত বঙাইগাঁওবাসী ৰাইজৰ বাবে আৰু একো নহব। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আহক যে কংগ্ৰেছৰ দিনত কম মূল্যত বস্তু দিয়া হৈছিল, কংগ্ৰেছৰ দিনত কিন্তু আঁঠুৱা কম্বল সূতা আঁচনি সকলো দিয়া হৈছিল। সেয়ে মই আপোনালোকক কৈছো, সিদ্ধান্ত ৰাইজে সলনি কৰিব লাগিব। আপোনালোকৰ বহুমূলীয়া ভোট দি প্ৰদান কৰি 13 তাৰিখে আমাৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব বুলি আহ্বান জনাই মই আৰু দীঘলীয়া নকৰি কেৱল মাত্ৰ বিজেপি চৰকাৰৰ বাকী আৰু ফাঁকি, আপোনালোকে যদি আমি কোৱা কথাখিনি মিছা বুলি ভাবিছে, সিদ্ধান্ত আপোনালোকৰ, কিন্তু এটাও মিছা কথা কোৱা নাই। সেয়ে মই মোৰ বক্তব্য সামৰণি কৰাৰ আগত আমি সকলোৱে একেলগে এটা শ্লোগান দিম। মোৰ আশা ৰাখিছো যে আপোনালোকে 13 তাৰিখে বঙাইগাঁও ৰাইজে দেখুৱাই দিব যে অসম চুক্তিক নস্যাৎ কৰা। কুসুম হোটেল, বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।